নমস্কাৰ। আজি মোৰ শ্ৰেণীকোঠালৈ লৈ আহিছোঁ সপ্তমমান শ্ৰেণীৰ অধ্যায় নম্বৰ 13 গতি আৰু বল। গতি আৰু বল সম্বন্ধে আমি ক্লাছ 6ত কিছু ইয়াৰ ধাৰণা লৈ আহিছোঁ। তথাপিও আমি ইয়াত ক্লাছ 6ৰ কিছু ধাৰণা ইয়াত আকৌ আলোচনা কৰিম। তো ক্লাছ 6ত আমি পাইছিলোঁ বিভিন্ন প্ৰকাৰৰ গতিৰ বিষয়ে। প্ৰথমতে আহিল আমি গতিনো কি, গতি আমি কেতিয়া গতি কৰা বুলি কওঁ। কোনো এটা বস্তুৱে তো গতি হৈছে কি, যিকোনো এটা বস্তুৱে তাৰ যেতিয়া স্থান পৰিৱৰ্তন কৰে, কোনো এটা বস্তুৱে যদি তাৰ স্থানৰ পৰিৱৰ্তন ঘটায় তেতিয়া তাক কি বুলি কোৱা হয়, আমি তাক কি বুলি কওঁ, তেতিয়া গতি কৰা বুলি কওঁ। আৰু গতি কৰাৰ ক্ষেত্ৰত ইয়াৰ কি ধীৰ গতিতেও হ'ব পাৰে বা দ্ৰুত গতিও হ'ব পাৰে। তো গতিৰ বিভিন্ন উদাহৰণ আমি পাইছোঁ। গাড়ী মটৰৰ চলাচল কৰাৰ পৰা ফেনে ঘূৰি থকা, কোনো বস্তু আমি উঠা নমা কৰা, কোনো বস্তু আমি টানা বা ঠেলি দিয়া, বা কোনো এটা বস্তুৱে আমি যদি ওপৰলৈ উঠাই আনো বা তললৈ নমাই দিওঁ, এইবিলাক হৈছে কি কিছু কি গতিৰ উদাহৰণ। আৰু এই গতিবিলাকৰ পৰাই আমাৰ কি হয়, বিভিন্ন প্ৰকাৰৰ বস্তুৰ কি হয় তাৰ পৰিৱৰ্তনৰ কথা আমি গম পাওঁ। কোনো এখন গাড়ীয়ে যেতিয়া এটা ষ্টপেজৰ পৰা আন এটা ষ্টপেজলৈ গুচি যায় তেতিয়া আমি গম পাওঁ যে গাড়ীখনে কি কৰিছে, সি চলাচল কৰিছে, মানে গতি লাভ কৰিছে। আমি ইয়াত দেখিছোঁ এইখন গাড়ী, সৰু গাড়ী এখন লৈছোঁ, যে এইখন গাড়ীয়ে যদি আমি কিছু যদি ইয়াত যদি আমি কি কৰোঁ, ইয়াৰ পৰা যদি বল প্ৰয়োগ কৰা যায়, কি কৰিব, ই এটা স্থানত, এই স্থানত আছিল, এই স্থানৰ পৰা কি কৰিব, আমি যদি এই স্থানৰ পৰা পৰিৱৰ্তন ঘটাইছে, তো এইটোৱে আমি কি বুলি ক'ব, তেতিয়া আমাক কি গতি লাভ কৰা বুলি ক'ব পাৰোঁ। এতিয়া আহিল কি গতি, আমি ক্লাছ 6তে পাইছিলোঁ গতি আচলতে কেই প্ৰকাৰৰ পাইছিলোঁ, বা আমি সাধাৰণতে তিনি ধৰণৰ গতি আমি আগতে পাইছোঁ। তো তেনেকুৱা তিনি ধৰণৰ গতি আমি স্ক্ৰীনত দিয়ে দিছোঁ। এটা হৈছে সৰলৰৈখিক গতি। কোনবিলাক, আমি যদি এইখন গাড়ীখনত যদি আমি কি কৰোঁ, কিছু ঠেলি দিয়া হয়, তেতিয়া কি কৰিব, ই এটা সৰলৰৈখিক গতি লাভ কৰিব। এইটো আমি সৰলৰৈখিক গতি তাৰ লাভ কৰিছে। তাৰমানে এইখনে যে এইটো লাভ কৰিছে, এইটো হ'ল কি তাৰ সৰলৰৈখিক গতি লাভ কৰিছে। তো এনেধৰণৰ গতিবিলাকক আমি সৰলৰৈখিক গতি বুলি কোৱা হয়। বা যিবিলাক আমাৰ ৰাস্তাত, যিবিলাক পোন ৰাস্তাবিলাকত যেতিয়া কোনো গাড়ী মটৰ চলাচল কৰে, এইবিলাকো কি হয়, সৰলৰৈখিক গতিয়ে উদাহৰণ বুজাইছে। তাৰপিছত আহিল পৰ্যাবৃত্ত গতি। পৰ্যাবৃত্ত গতি কোনবিলাক, যিবিলাক বস্তুৱে কোনো এটা নিৰ্দিষ্ট স্থানত অৱস্থান কৰি আৰু সেই ঠাইতে কি কৰে, সি অৱস্থান কৰি এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকি সি নিজকে অগা পিছা কৰি থাকে। এইটো যিটো বস্তু আমি এনেকুৱা ধৰণে যিটো এটা অগা পিছা কৰিব, তেনেকুৱাবিলাকক কি বুলি কোৱা হয়, পৰ্যাবৃত্ত গতি বুলি কোৱা হয়। আৰু পৰ্যাবৃত্ত গতিৰ উদাহৰণ হৈছে আমাৰ যেনেকৈ আমাৰ ধুলনিবিলাক, যিবিলাক ঝুলনাবিলাক আমি দেখা পাওঁ। তাৰপিছত আমাৰ যিবিলাক দলক থকা ঘড়ীবিলাক, সেই দলকৰ ঘড়ীবিলাক কি কৰে, সি এটা সময়ত নিৰ্দিষ্ট থাকে, এইটোৰ কি কৰিব, সি নিজৰ এটা নিৰ্দিষ্ট এক ছেকেণ্ডৰ মূৰত কি কৰিব, সি গতি কৰি থাকিব। আৰু এইটো থাকিব, আৰু এইটোৱে কি কৰিব, এটা নিৰ্দিষ্ট সময়ৰ মূৰে
এইটোৰ পৰা ইয়ালৈ যাব, আকৌ ইয়ালৈ আহিব, ইয়ালৈ যাব, ইয়ালৈ যাব, আহিব। তো এইটো এই ধৰণে গতি কৰে। এনেকুৱা গতিবিলাকক কি বুলি কোৱা হয়? পৰ্যাবৃত্ত গতি বুলি কোৱা হয়। ঠিক আছে। তাৰপিছত আহিল 3 নম্বৰ গতি হ'ল বৃত্তীয় গতি। তো বৃত্তীয় গতি কোনো যদি আমি সাধাৰণতে ফেনখনৰ কথা ক'ব পাৰোঁ যে এখন ফেনৰ যি তাৰ 3টা পাংখা থাকিব, এই পাংখাটিত কি কৰিব? এটা সি নিৰ্দিষ্ট সি বৃত্তীয় গতিত কি কৰিব? সি ঘূৰি থাকিব। আৰু এই যিটো গতিও এটা বৃত্তাকাৰ, আৰু এই এনেকুৱা ধৰণৰ গতিবিলাকক কি বুলি কোৱা হয়? বৃত্তীয় গতি বুলি কোৱা হয়। আমি পালোঁনে এইবিলাক উদাহৰণ? এইবিলাক উদাহৰণ আমি আগতো শিকি আহিছোঁ। আজি বিষয়বস্তু হ'ল কি? দ্ৰুত বা যিটো আমি লাহে লাহে যোৱা বুলি কওঁ, লাহে লাহে বা দ্ৰুতিত বা দ্ৰুত গতিত যোৱা বুলি কওঁ। সেইটো আচলতে কি বুজো? আচলতে কিছুমান মানে যান বাহনৰ কথাই ক'ব পাৰিব। কিছুমান বস্তুৱে কি কৰিব? তাৰ সৰলৰৈখিক ৰেখাৰ নিচিনাই এটা বস্তুৰ সি গতি কৰিব, কিন্তু আমি কেতিয়া ধীৰ গতি বুলি ক'ম আৰু কেতিয়া আমি তাক দ্ৰুত বুলি ক'ম। তো এই যে ধীৰ আৰু বা লাহে লাহে আৰু যিটো দ্ৰুত, এই দুটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰিব কেতিয়া যে ইয়াৰ যিকোনো এটা বস্তুৱে যিকোনো দুখন গাড়ী বা মটৰ গাড়ী এটা নিৰ্দিষ্ট দূৰত্ব, যেতিয়া নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিবলৈ এখন গাড়ী কি কৰিলে? এখন গাড়ী কি কৈছে? নিৰ্দিষ্ট দূৰত্ব, ধৰক এইটো 2 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ এটাই লৈছে 50 মিনিট আৰু এটাই লৈছে কি 20 মিনিট। এতিয়া বুজি পাইছা যে 2 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ এখন গাড়ীয়ে লৈছে 20 মিনিট আৰু এখন গাড়ীয়ে লৈছে 50 মিনিট। এতিয়া 2 কিলোমিটাৰ অতিক্ৰম কৰিব যাওঁতে 20 মিনিটটো কি কৰিব? হিয়াৰ তাৰ দ্ৰুতিটো, তাই গাড়ীখনৰ দ্ৰুতিটো কি হৈছে? বেছি হৈছে। তেতিয়া তাক দ্ৰুত বুলি কোৱা হয়। আৰু যিখন 2 কিলোমিটাৰ অতিক্ৰম 50 মিনিট সময় লৈছে, তেতিয়া তাৰ দ্ৰুতি বা তাৰ বেগটো কি বুলি ক'ব? তাৰ যিটো গতি বুলি ক'ব, এই গতিটো কি হ'ব? লাহে লাহে গৈছে। বুজি পাইছা? তো আমি লাহে লাহে আৰু দ্ৰুত এই দুটা বস্তুৰ আমি অৰ্থ ইয়াতে বুজি পালোঁ। তাৰপিছত আহিল এই দুটা যিটো লাহে লাহে বা দ্ৰুত, এই দুটা বস্তুৰ পিছতে আমাৰ কি আহিব? এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল, এটা হ'ল দ্ৰুতি, যাক আমি সাধাৰণতে স্পীড, আমি সাধাৰণতে ব্যৱহাৰ কৰা শব্দটো হৈছে স্পীড। এইটো আমি গাড়ীখনৰ স্পীডৰ কথা সুধোঁ বা গাড়ীখনৰ কিমান স্পীডত গৈছে, এইবিলাক কথা আমি বাৰ বাৰ এটা কথাই সুধি লওঁ। আৰু এইটোৱে হ'ল স্পীডটো হৈছে দ্ৰুতি। তো দ্ৰুতি কাক বোলে? দ্ৰুতিৰ লগত দুটা বস্তু ইয়াত জড়িত হৈ থাকিব। এটা হৈছে তাত দূৰত্ব আৰু এটা হৈছে সময়। দূৰত্ব আৰু সময় এই দুটা বস্তু জড়িত হৈ থাকে। তাৰ মানে কি? যিকোনো এখন গাড়ী মটৰ, যিকোনো এখন চাইকেল আৰোহী, কোনো এজন মানুহে হওক, যিকোনো জীৱ জন্তুৱে বা কিবা যিকোনো এটা বস্তুৱে তাৰ নিৰ্দিষ্ট দূৰত্ব এটা যিমান সময়ত ভিতৰত সি অতিক্ৰম কৰিব পাৰে, সেইটো কি বুলি কোৱা হয়? দ্ৰুতি বুলি কোৱা হয়। দ্ৰুতি মানে তেতিয়া আমি ক'ম, এইটো কি বুলি ক'ম তেতিয়া? যে দূৰত্ব হৰণ সময়। এইটো কি ক'ব তেতিয়া? দূৰত্ব হৰণ সময়। আৰু এই দূৰত্বক যদি সময়েৰে হৰণ কৰি যিটো মান পাম, সেইটোক আমি কি বুলি কোৱা হওঁ? সেই বস্তুটোৰ, যিকোনো বস্তু যি বস্তুৰ কথা কোৱা হৈছে, সেই বস্তুটোৰ কি বুলি কোৱা হয়? আমি দ্ৰুতি বা স্পীড বুলি কোৱা হয়। আকৌ এবাৰ কৈছোঁ, যিকোনো এটা বস্তুৱে এক নিৰ্দিষ্ট একক সময়ত সি যিমান দূৰত্ব অতিক্ৰম কৰিব, তাকে কি বুলি কোৱা হয়? বস্তুটোৰ দ্ৰুতি বা স্পীড বুলি কোৱা হয়।
এতিয়া আমি যে অলপ আগতে কৈছিলোঁ ধীৰ আৰু বা লাহে লাহে আৰু যিটো দ্ৰুত, আমি ইয়াতে উলিয়াব পাৰোঁ। যদি এই আমি আগতে উদাহৰণ দিছোঁ 2 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ 20 মিনিট সময় লৈছিল, আৰু 2 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ অন্য এখন গাড়ী 50 মিনিটৰ সময় লৈছিল, তেতিয়া দুইটা বস্তু উলিয়াব গ'লে আমি যিটো বস্তুৰ কি হ'ব, দ্ৰুতিটো বেছি পাম, তাৰ সেই গাড়ীখনে কি হ'ব, সেই গাড়ীখনৰ তাৰ গতিটো হ'ব কি দ্ৰুত। নিশ্চয় বুজি পাইছা? এতিয়া আহিল দ্ৰুতিৰ পিছত সময়ৰ মান যিটো থাকে তাক নিৰূপণ কেনেকৈ কৰিব পাৰোঁ। প্ৰাচীন কালৰ পৰাই সময়ৰ নিৰূপণৰ বিভিন্ন প্ৰক্ৰিয়া, বিভিন্ন প্ৰথাৰ মাজেৰে চলি আহিছে। তো ঘড়ী আৱিষ্কাৰ নোহোৱাৰ আগতে মানুহে কিছুমান তাৰ সূৰ্যৰ যিটো ছাঁ তাৰ ওপৰত নিৰ্ভৰ কৰি কি সময় গণনা কৰিছিল, আৰু এই সময়বিলাকৰ তেনেকৈ কি কৰিছিল, তেওঁলোকৰ সময় গণনা কৰিয়ে বিভিন্ন কাম কাজবিলাকত সেই সময়ত তেওঁলোকৰ এইটো নিৰ্ধাৰিত কৰিছিল। কিন্তু সময় বাগৰি যোৱাৰ লগে লগে ঠিক আধুনিক যুগৰ পৰিৱৰ্তন হোৱাৰ সময়ত আমি কি কৰিব লগা হ'ল, যে আমি কিছুমান সময়ক বছৰ হিচাপে ধৰিলোঁ, বছৰবিলাকো আমি আকৌ ভাগ কৰি ল'লোঁ, তাৰপিছত পালোঁ আমি মাহ পালোঁ, মাহবিলাকো আকৌ ভাগ কৰি ল'লোঁ আমি এই কিছুমান দিনলৈ পালোঁ, দিনবিলাকো আকৌ আমি সময়ত ভাগ কৰিব লগা হ'ল, ঠিক 24 ঘণ্টা পালোঁ, 24 ঘণ্টাক আকৌ আমি ভাগ কৰিলোঁ, বা প্ৰতিটো ঘণ্টাক আমি ভাগ কৰা হ'ল, আৰু প্ৰতিটো ঘণ্টা ভাগ কৰি আকৌ মিনিট পালে, মিনিটক আকৌ ভাগ কৰি কি ছেকেণ্ড পালে। সাধাৰণ অৱস্থালৈকে এই ছেকেণ্ডটো হৈছে আমাৰ জনজীৱনত চলি থকা এটা সাধাৰণ প্ৰক্ৰিয়া। কিন্তু বৰ্তমান ছেকেণ্ডতকৈ যে আমাৰ কি নেনো ছেকেণ্ড, মাইক্ৰ' ছেকেণ্ড এইবিলাক যে আছে, এইবিলাক ছেকেণ্ডৰ কি হিচাপ কৰা হয়। তো প্ৰাচীন কালৰ কথা বা আমি আগৰ আমাৰ আধুনিক যুগৰ সময়ত ক'লে আমি ঘড়ীৰ আৱিষ্কাৰ হোৱাৰ পিছৰ পৰা সময়বিলাক উপস্থাপন কৰাত অতি সহজ হৈ পৰিল। তাৰপিছত আহিল ঘড়ীবিলাকৰ তো কাটা থকা দলক থকা ঘড়ী, তাৰপিছত আমাৰ এই ঘড়ীবিলাকৰ পৰা পিছত আহিল, কেতিয়া আহিছিল আমাৰ কিছুমান ডিজিটেল ঘড়ী আহিছে, য'ত আমাৰ সময়ৰ 1 ছেকেণ্ডতকৈ কম ছেকেণ্ডৰ হিচাপ যিবিলাক ঘড়ীত কি আমি উলিয়াব পাৰোঁ। এতিয়া সময়ৰ নিৰূপণৰ পিছত আহিল আমি এইটো এটা কি আঁকিছোঁ, দলক, যাক কি বুলি কোৱা হয়, ইয়াক দলক বুলি কোৱা হয়। দলক মানে এইটো কি কৰা হয়, এটা ৰছী বা সূতাৰে গাঁঠি কি কৰা হয়, এটা লোহাৰ বল এটা আমি ইয়াক গাঁঠি দিয়া হয়, ইয়াক এনেকৈ কিয় বা পিণ্ড বুলি কয়, লোহাৰ পিণ্ড বুলি ক'ব পাৰি, বা তাক বব বুলিও কয়। এই যিটো ধাতুৰ বল থাকিব, এই ধাতুৰ বলটোক বব বুলিও কয়। আৰু এই ধাতুৰ বলটোক যদি আমি এটা সূতাৰে এনেকৈ ওলমাই ৰাখোঁ, থৈ এনেকুৱা অৱস্থান, তেতিয়া এইটোক কি বুলি কোৱা আমি দলক বুলি কয়। আৰু এই দলকটোৰ কথা কৈছোঁ যে এইটো বস্তুক যদি আমি ইয়াত ধৰি ইয়ালৈ এই স্থানলৈ আহোঁ, এইটো এই স্থানৰ পৰা যদি ইয়াক আমি এইটো আৰু এৰি দিলে ক'ত বি স্থান যাব পাম, বি স্থানৰ পৰা আকৌ কি কৰিব, এই স্থানলৈ গুচি আহিব, আকৌ এইটোৰ পৰা কি কৰিব আৰু বি স্থানত যাব। তো এনেকুৱা গতিবিলাকক আমি পৰ্যাবৃত্ত গতিও কওঁ, আৰু এনেকুৱাবিলাকক আমি কি এটা নাম দিছে, এইটো কয় দলন গতি বুলিও ক'ব পাৰি। এইবিলাক কি গতি বুলি কয়, এইবিলাক দলন গতি বুলিও ক'ব পাৰি। যি গতিয়ে কি কৰে, এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকি তাতে কি কৰে, অহা যোৱা কৰি থাকে, আৰু এনেকুৱা ধৰণৰ গতিবিলাক কি বুলি কোৱা হয়, দলন গতি বুলিও কোৱা হয়। আৰু এই দলন গতিৰ সময়ত এটা দলক কি কৰে, যদি সি এটা সম্পূৰ্ণ পাক ঘূৰিবলৈ, তাৰমানে
এনেকুৱা কথা কৈছোঁ যে এৰ পৰা সি বি লৈ গ'ল, বিৰ পৰা আকৌ এ লৈ আহিব লাগিব। তাৰমানে এইটো কথা কোৱা হৈছে ইয়াতে যে এ স্থানৰ পৰা সি বি লৈ গ'ল, আকৌ বি এ লৈ ঘূৰি আহিব লাগিব, এইটো কথা কৈছোঁ। এৰ পৰা বি লৈ গৈছে, বিৰ পৰা আকৌ এ লৈ ঘূৰি আহিব লাগিব। তেনেকুৱা সময়ত এই এক সম্পূৰ্ণ এটা দলক বুলি কয়, এটা সম্পূৰ্ণ দলন কৰোঁতে যিমান সময় দৰকাৰ হয় তাক কি বুলি কোৱা হয়? পৰ্যায়কাল বুলি কোৱা হয়। তাক বোলা হয় পৰ্যায়কাল। নিশ্চয় বুজি পাইছা কি কৈছোঁ মই? আৰু এবাৰ কৈছোঁ মই, এটা সম্পূৰ্ণ দলন অতিক্ৰম কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ, এটা দলন সম্পূৰ্ণ কৰিবলৈ যিমান সময়ৰ দৰকাৰ হয় তাক কি বুলি কোৱা হয়? পৰ্যায়কাল বুলি কয়। উদাহৰণস্বৰূপে কৈছোঁ, আমাৰ যিবিলাক ঘৰত দলক থকা ঘড়ী থাকে, এই ঘড়ীবিলাকৰ দলনকাল হৈছে, পৰ্যায়কাল হৈছে কিমান? 1 ছেকেণ্ড। তাৰমানে আমাৰ ঘড়ীবিলাকৰ কি হয়, সি এ স্থানৰ পৰা বি স্থানলৈ গৈ আকৌ এ স্থানলৈ আহিবলৈ কিমান সময় লয়? 1 ছেকেণ্ড সময় লয়। আৰু সেইকাৰণে এইবিলাকৰ নাম দিয়া হৈছে ছেকেণ্ড দলক বুলিও কোৱা হয়। হৈছে? তো ইয়াৰ পিছত আহিল দ্ৰুতিৰ একক। দ্ৰুতিৰ একক কি? আমি দ্ৰুতি মানে কি পাইছিলোঁ? দূৰত্ব হৰণ সময়। এতিয়া আমি এইবিলাক দূৰত্ব বা সময়ৰ যদি অতি নিম্নতম মানটো ল'ব বিচাৰোঁ, অৰ্থাৎ দূৰত্বৰ পৰা আমি কি পাওঁ? কিলোমিটাৰ, মিটাৰ। তো মিটাৰটো হ'ল কি? আমাৰ সাধাৰণত এটা সৰু একক। আৰু ঠিক সময়টো হয় ঘণ্টা, দিন, ঘণ্টা, সময় এইবিলাক আছে। তাৰ মিনিট আছে, তাৰ আমি কি লৈছোঁ? ছেকেণ্ড। তো ইয়াৰ পৰাই গম পোৱা যায় যে দূৰত্বৰ সময়ৰ যিটো নিম্নতম মান, এই মানবিলাকৰ পৰা গম পালোঁ যে আমি কি? দ্ৰুতিৰ একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড। মিটাৰ বাই ছেকেণ্ড, মিটাৰ প্ৰতি ছেকেণ্ড। কিন্তু এই মিটাৰ বাই প্ৰতি ছেকেণ্ডটো আমি কি কৰিব পাৰোঁ? ডাঙৰ এককলৈ নিব পাৰোঁ। অৰ্থাৎ এইটো কিলোমিটাৰ আৰু ঘণ্টালৈ নিব পাৰোঁ। আচলতে দ্ৰুতিৰ যিটো মিনিং থাকিব, দ্ৰুতিৰ যিটো অৰ্থ থাকিব, তাক সাধাৰণতে ডাঙৰ গাড়ী মটৰবিলাকত কি কৰা হয়, বা যিকোনো বস্তুবিলাকত কিলোমিটাৰ প্ৰতি ঘণ্টাতে উপস্থাপন কৰা হয়। এইটো আমি কেনেকৈ কৰে এইটো শিকি ল'ম পিছত। তো মিটাৰ, দ্ৰুতিৰ একক হৈছে কি? মিটাৰ প্ৰতি ছেকেণ্ড। আকৌ এইটো মই কিলোমিটাৰ, মিটাৰলৈ কেনেকৈ নিব পাৰোঁ, বা কিলোমিটাৰ ঘণ্টাত থাকিল তাক মিটাৰলৈ কেনেকৈ নিব পাৰি, এইটো আমি সাধাৰণতে আমাৰ যিবিলাক যে 1 কিলোমিটাৰত কিমান মিটাৰ? 1000 মিটাৰ। আৰু ইয়াতে ঘণ্টা থাকিলে, ঘণ্টা মানে হৈছে কি? 1 ঘণ্টা মানে হৈছে মিনিটত নিব লাগিব 60 মিনিট। আকৌ 60 মিনিটক ঘণ্টাত কি ছেকেণ্ডত নিব লাগিব। তেতিয়াহ'লে আমি এইটো কি? 60 পূৰণ 60, আৰু ওপৰত হ'ব যিমান কিলোমিটাৰ থাকে তাক 1000ৰে পূৰণ কৰি দিলে আমি এইটো কি? কিলোমিটাৰ প্ৰতি ঘণ্টাক মিটাৰ প্ৰতি ছেকেণ্ডলৈ ৰূপান্তৰিত কৰিব পাৰিম। তো আমি এটা উদাহৰণ লৈছোঁ। দিয়া হৈছে যে 360 কিলোমিটাৰ প্ৰতি ঘণ্টা। এইটো কিয়লৈ নিব লাগে? এইটো নিব লাগে মিটাৰ ছেকেণ্ডলৈ নিব লাগে। তো এইটোৰ আমি সাধাৰণতে কি কৰিম? এইটো 360ক আমি মিটাৰলৈ লৈ যাম। মিটাৰলৈ মানে 1000 মিটাৰ। এইটো হ'ল ঠিক এটা 1 ঘণ্টা আছিল। 1 ঘণ্টাটো কি কৰিম? 60 পূৰণ 60 ছেকেণ্ড। তো এইটোক আমি এতিয়া বিভিন্ন ধৰণৰ কাটাকাটি কৰিব পাৰোঁ। 0 এইটো 0 কাটি দিলোঁ, এইটো 0ৰ এইটো 0 কাটি দিলোঁ, 6ৰে কাটিলোঁ এইটো 60, আকৌ 6ৰে কাটিছোঁ এইটো 10, অৰ্থাৎ 10 পূৰণ 10, অৰ্থাৎ 100 মিটাৰ প্ৰতি ছেকেণ্ড হৈ গ'ল। তো আমি কিলোমিটাৰ ঘণ্টাৰ পৰা কি এই মিটাৰ প্ৰতি ছেকেণ্ডলৈ পৰিণত কৰিব পাৰিলোঁ। ঠিক আছে, আজিলৈ ইয়ালৈ ৰাখিছোঁ।